নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ জীৱনত যিমানেই ডাঙৰ সমস্যা নাহক কিয় ইয়াৰ সমাধান নিশ্চয় আছে। কেনেকৈ আছে এটা কাহিনীৰ যোগেদি আপোনালোকক মই ক'ম। আহক কাহিনীটো শুনো। কাহিনীটো শুনিলে আপোনালোকে গম পাব কিমান ইজিতে আমাৰ সমস্যা সমাধান হৈ যায়। এজনী হৰিণা আছিল। হৰিণাজনী গৰ্ভৱতী আছিল। পোৱালি দিবলৈ এডোখৰ ভাল জেগা বিচাৰি ফুৰিছিল। এনেতে হৰিণাজনীয়ে এটা জোপোহা দেখা পালে। হৰিণাজনীয়ে ভাবিলে এই জোপোহাটোৱেই চাগে মোৰ উচিত স্থান হ'ব। গতিকে জোপোহাটোৰ ফালে আগবাঢ়িল। যেনেকৈ জোপোহাটোৰ ফালে হৰিণাজনী আগবাঢ়িল, হৰিণাজনীয়ে দেখিলে আগফালে এজন চিকাৰী তাৰ ফালে চাই ৰখি আছে। হৰিণাজনীয়ে ভাবিলে সেইফালে যোৱাতকৈ মই আনফালে যাওঁ। আনফালে দেখিলে এটা সিংহ সেই হৰিণাজনীৰ ফালে চাই বহি আছে। হৰিণাজনীয়ে ভাবিলে সেইফালে গ'লে চিকাৰী আছে, ইফালে গ'লে সিংহ এটা আছে। ইফালে ভাবিলে মই পিছফালে গুচি যাওঁ। পিছফালে গোটেই জুই লাগিছে। এতিয়া হৰিণাজনী বিমূৰত পৰিল, মই কোনফালে যাম এতিয়া, ৰাস্তা নাই। এফালে চিকাৰী, আনফালে জুই লাগিছে আৰু সিফালে এটা সিংহ ৰখি আছে হৰিণাজনীক খাবলৈ। হৰিণাজনীয়ে ভাবিলে যিয়েই নহওক লাগে মই পোৱালি দিবই লাগিব। তাৰপিছত হৰিণাজনী ওপৰলৈ চাই ভগৱানক ক'লে, হে প্ৰভু, তোমাৰ ইচ্ছাৰ অবিহনে একোৱে নহয়। তোমাৰ যদি ইচ্ছা আছে মোৰ পোৱালীকেইটা জন্ম দিবৰ কাৰণে, তেন্তে জন্ম হ'বই। গতিকে মই একো চিন্তা নকৰোঁ, এয়া আপোনাৰ ওচৰত সমৰ্পণ কৰিলোঁ। এই বুলি কৈ হৰিণাজনী ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এনেকৈয়ে হৰিণাজনীয়ে পোৱালি দিবলৈ জোপোহাটোৰ ফালে আগবাঢ়িল। যেনেকৈ হৰিণাজনী আগবাঢ়িল, চিকাৰীজনে কাঁড় মাৰিবলৈ লক্ষ্য কৰিলে। যেনেকৈ চিকাৰীজনে কাঁড় মাৰিব ধৰিলে, বহুত ডাঙৰ বিজুলী ঢেৰেকনি গৰজিল। জোৰকৈ যেনেকৈ বিজুলী ঢেৰেকনি মাৰিলে, তেনেকৈয়ে চিকাৰীজনৰ কাঁড়পাত হিলি গ'ল আৰু হিলি গৈ সেই সিংহটোৰ গাত লাগিলগৈ। সিংহটোৱে খঙতে চিকাৰীজনৰ ফালে খেদি গ'ল। আনফালে সিংহ যোৱাৰ লগে লগে হৰ হৰকৈ বৰষুণ দিবলৈ ধৰিলে আৰু সেই বৰষুণত জুইকুৰা নুমাই গ'ল। আৰু যেনেকৈ জুইকুৰা নুমাই গ'ল, হৰিণাজনীয়ে ধুনীয়া ধুনীয়া দুটা পোৱালি জন্ম দিলে। হৰিণাজনীৰ এই যিটো সমৰ্পণ আছিল সেইটো মানিব লগা আছিল। হৰিণাজনীয়ে গম পাইছিল যে মোৰ আৰু বাচি যোৱাৰ কোনো ৰাস্তাই নাই, এটাই ৰাস্তা আছে, সমৰ্পণ। গতিকে ফ্ৰেণ্ডছ, আমাৰ লাইফত যদি কিছুমান সমস্যা আহে, আপুনি কোনোফালে ৰাস্তা বিচাৰি নাপায়, তেতিয়া সেই হৰিণাজনীৰ দৰে এটাই ৰাস্তা আছে, ভগৱানৰ ওচৰত সমৰ্পণ হৈ যোৱা। আপোনাৰ যেনেকে জীৱনত দুখ আহিব, সেনেকে সুখো আপোনাৰ কাৰণে আগতীয়াকৈ ভগৱানে লিখি থৈছে। গতিকে সমস্যাৰ কথা চিন্তা নকৰি আপুনি ভগৱানৰ ওচৰত সমৰ্পণ হৈ যাওক, চব ভগৱানক এৰি দিয়ক। আপোনালোকে এটা কথা জানেনে, অৰ্জুনেও সেই যুদ্ধৰ সময়ত ভগৱানৰ ওচৰত সমৰ্পণ কৰিয়েই গোটেই মহাভাৰতৰ যুদ্ধখন জিকিছিল। গতিকে নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিলৈ মই আহিছোঁ। মোৰ কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে জনাব, ভাল লাগিলে বেয়া লাগিলে। আজিলৈ আহিছোঁ, বাই বাই ফ্ৰেণ্ডছ।